নমস্কাৰ, এই কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 11 ভাৰতীয় সংবিধান। এই পাঠটিৰ প্ৰথম 5টা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো। এই পাঠটিৰ 4, 5 আৰু 6 অংশত আমি পাঠটিৰ প্ৰশ্ন উত্তৰ বিষয়ে পঢ়িছিলো। আজি আমি 6 অংশটো আৰম্ভ কৰিম আৰু তাত আমি যিখিনি প্ৰশ্ন বাকি ৰৈ গ'ল 5 অংশত তাৰ বিষয়ে আলোচনা কৰিম। বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি এই অংশটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল, এই অংশটোৰ প্ৰথম প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। সংবিধান গঠন কৰি থাকোতে বা সংবিধান প্ৰণয়ন কৰোতে অসমৰ ভূমিকা, অসমৰ মানুহৰ ভূমিকা কেনে ধৰণৰ আছিল আমাক বুজাই লিখিব দিছে। সংবিধান প্ৰণয়নত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুল ৰৌফ ৰেভাৰেণ্ড JJM নিকলছ ৰয়। এওঁলোকে সংবিধান প্ৰণয়নত বিশেষ ধৰণে ভূমিকা লৈছিল আৰু তেওঁলোকৰ মাজৰ সৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। সৈয়দ মহম্মদ ছাদুল্লাহ সংবিধান সভাৰ খচৰা কমিটিখনৰ সদস্য আছিল। তাৰ লগতে গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি, জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। গোপীনাথ বৰদলৈয়ে অসমৰ জাতি, জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিখনৰ সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু এই সমিতিৰ পৰামৰ্শ মতে সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু এই সমিতিখনৰ পৰামৰ্শ মতে ভাৰতীয় সংবিধানত 6ষ্ঠ অনুসূচীটো অন্তৰ্ভুক্ত কৰা হৈছিল। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে আৰু 6ষ্ঠ অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছিল। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল আৰু এনেদৰে ভাৰতীয় সংবিধানখন ৰচনাত অসমৰ এই কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজৰ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা থকাৰ দিহা কৰিছিল আৰু সমগ্ৰ দেশখনৰ লগতে নিজৰ ৰাজ্য অসমৰ জনসাধাৰণৰ বাবে বা অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ এওঁলোকে আগবঢ়াইছিল। এতিয়া আমি পঢ়ো আহা 8 নম্বৰ প্ৰশ্নটো। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আছে, তোমালোকে সকলোৱে জানা, আৰু এই প্ৰস্তাৱনাত কিছুমান আদৰ্শ আছে আৰু এই আদৰ্শ কেইটা বিশেষকৈ 4টা হয়: স্বাধীনতা, সমতা আৰু ন্যায় আৰু ভাতৃত্ববোধ। স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ এই আদৰ্শ কেইটা সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে। স্বাধীনতাই ভাৰতীয় নাগৰিকক মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিবৰ, বিশ্বাস, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব আৰু উপাসনা কৰিবৰ বাবে আশ্বাস প্ৰদান কৰে আৰু স্বাধীনতাই ভাৰতীয় নাগৰিকসকলক মুক্ত মনে যিকোনো বিষয়ত চিন্তা কৰিবলৈ আৰু মত প্ৰকাশ কৰিবলৈ সুবিধা দিয়ে। লগতে যিকোনো ধৰ্ম গ্ৰহণ কৰি ভাৰতীয় নাগৰিকে সেই ধৰ্মৰ প্ৰচাৰ বা উপাসনা কৰিব আৰু ধৰ্মীয় বিশ্বাস পালন কৰিবও স্বাধীনতাই সুবিধা প্ৰদান কৰে। এতিয়া হটো হৈছে সমতা। ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো অধিকাৰ বা সা-সুবিধাসমূহ নাগৰিকে জাতি, বৰ্ণ, ধৰ্ম, লিংগ বৈষম্য নোহোৱাকে উপভোগ কৰিব পাৰে। ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকে আইনৰ চকুত সমান। জাতি, ধৰ্ম, ভাষা
বৰ্ণ বা ধনী দুখীয়া নিৰ্বিশেষে সকলো লোকে সংবিধানে দিয়া সকলো অধিকাৰ বা সা-সুবিধা উপভোগ কৰিবলৈ সক্ষম। এতিয়া গ নম্বৰটো হৈছে ন্যায়। সংবিধানত নাগৰিকসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কৈছে। সংবিধানত আমাৰ ভাৰতীয়সকলক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদানৰ কথা উল্লেখ আছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজোৱা যায়। সামাজিক ন্যায় মানে হৈছে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ লাভ কৰে, চৰকাৰে প্ৰদান কৰা সা-সুবিধাসমূহ সমানভাৱে পায়, সংবিধানে প্ৰদান কৰা সুবিধাসমূহ সমানভাৱে পায়, তেনেকে সম অধিকাৰ লাভ কৰি মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাকে আমি সামাজিক ন্যায় বুলি কওঁ। তাৰপিছত আহিলে অৰ্থনৈতিক ন্যায়। অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথাকে বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অৰ্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে। আৰু অৰ্থনৈতিক ন্যায় বুলিলে আমি অৰ্থনৈতিক অসমতাক দূৰ কৰাটোৱেই বুজায় বা আমি বুজি পাওঁ। অৰ্থনৈতিক অসমতাবোৰ দূৰ হোৱাটোৱেই হৈছে অৰ্থনৈতিক ন্যায়। লগতে নিজৰ পচন্দ অনুসৰি কৰ্মসংস্থাপন বিচাৰি লোৱা, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ আৰু উপযুক্ত জিৰণি লোৱাৰ অধিকাৰেও অৰ্থনৈতিক ন্যায়ৰ কথাই সূচায়। তাৰপিছত আহিলে ৰাজনৈতিক ন্যায়। ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে সেইবোৰ সা-সুবিধা পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰৰ কামত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে, যেনে ভোটদানৰ স্বাধীনতা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি। ৰাজনৈতিক ন্যায় বুলিলে সকলো প্ৰাপ্তবয়স্ক নাগৰিকে মানে 18 বছৰৰ পৰা সকলো নাগৰিকে ৰাজনৈতিক অধিকাৰবোৰ লাভ কৰাকে বুজায়। তাৰ ভিতৰত ভোটদানৰ স্বাধীনতা, ভোট দিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, লগতে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে। এই সকলোবোৰ হৈছে ৰাজনৈতিক ন্যায়ৰ অন্তৰ্গত। গ নম্বৰ হৈছে ভাতৃত্ববোধ। এই ধাৰণাই ভাৰতত বসবাস কৰা সকলো জাতি, ধৰ্ম, সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়। আৰু ভাতৃত্ববোধ ধাৰণাই ভাৰতত বাস কৰা সকলো লোক, সকলো ভাষাৰ, ধৰ্ম, জাতি, জনজাতি, সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, মিলাপ্ৰীতি, সহমৰ্মিতা আৰু একতা থকাটোৱেই বুজায়। এই চাৰিটা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শ: স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে চমুটোকা লিখা। ক হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম হৈছে বাবা চাহেব ভীমৰাও আম্বেদকাৰ আৰু তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। আৰু আম্বেদকাৰে ভাৰতৰ সমাজত অস্পৃশ্যতা দূৰীকৰণৰ বাবে মৌলিক অধিকাৰসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল আৰু তাৰ দ্বাৰা সামাজিক সমতা স্থাপন কৰাটো আম্বেদকাৰে গুৰুত্ব প্ৰদান কৰিছিল। মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু সংবিধানখন ৰচনা কৰোঁতে মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শিক্ষা আৰু সম্পত্তিৰ অধিকাৰক সংবিধানত অন্তৰ্ভুক্ত কৰিছিল। ভাৰতীয় সংবিধানখনৰ কাৰ্যক্ষম কৰিবলৈ তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল আৰু ভাৰতীয় সংবিধানখন যাতে কাৰ্যকাৰী হয় তাৰ বাবে তেওঁ অশেষ চেষ্টা কৰিছিল। এতিয়া আমি পঢ়ো আহা খ নম্বৰটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি।
1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেতে ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত হৈ আছিল। যেতিয়া ভাৰতবৰ্ষখন ব্ৰিটিছৰ তলত আছিল, ব্ৰিটিছে শাসন কৰিছিল, তেতিয়াৰ পৰাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় সংবিধানখন নিৰ্মাণৰ কামত জড়িত হৈ আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল আৰু ভাৰতীয় সংবিধানখনৰ ৰচনাৰ বাবে সংবিধান সভাৰ গঠন হৈছিল আৰু তাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাত তেখেতৰ সভাপতিত্বতে 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হয় আৰু সংবিধান সভাৰ তেওঁৰ সভাপতি হৈ থকাৰ সময়তে 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হৈছিল। এতিয়া আমি পঢ়ো আহা গটো সংসদীয় চৰকাৰ। এনে চৰকাৰ ব্যৱস্থাত দেশৰ ৰাষ্ট্ৰপতিজন নামমাত্ৰ মুৰব্বী হিচাপে থাকে। সংসদীয় চৰকাৰ ব্যৱস্থাত দেশৰ ৰাষ্ট্ৰপতিজন নামমাত্ৰ মুৰব্বী হৈ থাকে। তেওঁৰ নামত দেশৰ শাসন কাৰ্য পৰিচালিত হয় আৰু ৰাষ্ট্ৰপতিৰ নামতে দেশৰ শাসন কাৰ্য পৰিচালিত হয়। ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে আৰু ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ যিখিনি ক্ষমতা থাকে সেইখিনি ৰাষ্ট্ৰপতিৰ হাততে অৰ্পণ কৰা হৈছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদহে প্ৰয়োগ কৰিব পাৰে। ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত যিখন মন্ত্ৰী পৰিষদ থাকে তেওঁলোকেহে প্ৰয়োগ কৰিব পাৰে। মন্ত্ৰী পৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ আৰু মন্ত্ৰী পৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া এটা প্ৰকল্প আছে, সেইটো আমি বুজি লোৱা আহা। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ এটা এটাকৈ কাগজৰ সৰু টুকুৰাত লিখি লোৱা শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে তাৰ ওপৰত এটি আকস্মিক বক্তৃতা অনুষ্ঠান কৰি বিষয়সমূহৰ ওপৰত বক্তব্য আগবঢ়োৱা। অনুষ্ঠানটোত তত্ত্বাৱধান কৰিবলৈ বিষয় শিক্ষকে দায়িত্ব ল'ব। তোমালোকৰ এটা আকস্মিক বক্তৃতাৰ অনুষ্ঠান কৰিবলৈ দিছে ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ ওপৰত। তোমালোকে সৰু সৰু কাগজত ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ এটা এটাকৈ লিখি ল'বা আৰু তোমালোক ছাত্ৰ ছাত্ৰীৰ মাজতে আকস্মিক বক্তৃতাৰ অনুষ্ঠান কৰিবা আৰু তোমালোকৰ যি বিষয় শিক্ষক আছে সমাজ বিজ্ঞান যোনে পঢ়ায় তেওঁক এই আকস্মিক বক্তৃতা অনুষ্ঠানটোৰ তত্ত্বাৱধান হ'ব দিবা। ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি ভালকৈ বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।